হ্যালো ফ্রেন্ডস, আমি এতিয়া পাম বাইহাটা চাৰিআলি। এইটো চাওক, বাইহাটা চাৰিআলি অভাৰব্ৰিজটো আছে। এইটা অলপ আগত গ'লে বাওঁফালে এটা ৰাস্তা যাব, সেইটো তেজপুৰ লৈ যাব আপোনাৰ, আৰু আমি চিধা ওলাই যাম গুৱাহাটী ফালে। তো গাইজ চাই থাকক ভিডিঅ'খন। এইটো আমি এতিয়া পালোঁ আপোনাৰ গৰুপুৰ, গুৱাহাটী গৰুপুৰ পালোঁ। নাৰেংগী পাম এতিয়া, এইটো নাৰেংগী অভাৰব্ৰিজটো। তো আমি এতিয়া গৈ আছোঁ, অলপ আগত পাম। এইটো হ'ল নাৰায়ণা হস্পিটেল। এইটো হ'ল নাৰায়ণা হস্পিটেল, আপুনি চাই থাকক। ইয়াতো হাৰ্টৰ কাৰণে খুব স্পেচিয়েলি বৰ ভাল চিকিৎসা হয়। সেইটো হ'ল নাৰায়ণা হস্পিটেল, আপুনি চাই থাকক। আৰু তাৰ মাজত এটা কথা কৈছোঁ গাইজ ফ্ৰেণ্ড, আপুনি যদি ইউটিউবৰ পৰা চাই আছে, ছাবস্ক্ৰাইবাৰ, লাইক, শ্বেয়াৰ, কমেণ্ট লিখিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে, পেজটো ফ'ল' কৰি দিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এইটো হ'ল চৰাইঘাটৰ ব্ৰিজখন। তো ফ্ৰেণ্ডছ, এইটো চাই থাকক। এইটো একটা নদী এখন দেখা পাইছে যে, তাৰ পৰা আপোনাৰ নতুনকৈ এটা ৰাস্তা বনাইছে উত্তৰ গুৱাহাটী যাবলৈ। তো গাইজ খুব কষ্ট কৰি ভিডিঅ'খন বনাইছোঁ, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।